গ'ল আপোনালোকৰ বাবে আৰু এটা ইনফৰমেশ্যন লৈ আহিছোঁ। এইটো আছাম পুলিচৰ পৰা আৰু এটা পষ্ট ওলাইছে। 181 পষ্ট আছে ইয়াত, আৰু ইয়াত এইটো হৈছে গ্ৰেড 4-ৰ, আৰু ইয়াত কুকৰ কাৰণে আছে, বাৰ্বাৰৰ আছে, ৱেটাৰ আছে, ধোবী আছে, কাবলাৰ আছে ইত্যাদি কেইটামান পষ্ট দিয়া আছে, আৰু কামাণ্ডো বেটেলিয়নতো কেইটামান পষ্ট আছে। আৰু এই এপ্লাইটো ষ্টাৰ্ট হ'ব 22 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে, আৰু 5 ডেজৰ কাৰণে আপোনালোকে এডিট অপশ্যন পাব। বাকী পষ্টকেইটা আপোনালোকে চাই ল'ব কিমানটা আছে। ইউআৰত মেইল ফিমেলত চবতে ভাগ কৰা আছে। OBC, তাৰপিছত SC, ST, ST হিলছ, কুকত 115 টোটেল আছে, বাৰ্বাৰত আছে 34, ৱেটাৰত আছে 19, ধোবীত আছে 11 টোটেল পষ্ট, আৰু কবলাৰত আছে 2। বাকী আপোনালোকে এলিজিবিলিটি কি লাগিব ইয়াত সাধাৰণতে ধৰি দিয়া হৈছে। যিহেতু এইটো গ্ৰেড 4 লেভেলৰ হয়, গতিকে আপোনালোকে মিনিমাম কোৱালিফিকেশ্যন 8 পাছ আৰু মেক্সিমাম 12 পাছলৈকে থাকিব লাগিব। কামাণ্ডো বেটেলিয়নৰ কাৰণে 18 to 25 ইয়াৰ্ছ ভিতৰত থাকিব লাগিব, আৰু আছাম পুলিচত যিকেইটা পষ্ট আছে তাৰ কাৰণে 18 to 40 ইয়াৰ্ছৰ ভিতৰত থাকিব লাগিব। কিন্তু SC, ST প্লেনছ আৰু ST হিলছত 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন থাকিব। OBC, MOBCৰ কাৰণে 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন এটা পাব। বাকী এইটো কথা ক'লোঁ মই অলপ আগত। আৰু ইয়াত আপোনালোকৰ যদি ট্ৰেইনিং কৰা থাকে, কিবা স্কিলত ট্ৰেইনিং কৰা থাকে, বিভিন্ন ধৰণৰ কুকত হওক বা ৱেটাৰত হওক, ট্ৰেইনিং স্কিল বা চাৰ্টিফিকেট থাকিলে আপোনালোকে 5 মাৰ্ক এটা এক্সট্ৰা পাব। প্ৰত্যেকটো ক্ষেত্ৰতে দিছে 5 মাৰ্ক এটা এক্সট্ৰা আপোনালোকে পাব। আপোনালোকক হাইট কিমান লাগিব সেইটো দিয়া আছে। মেইলৰ কাৰণে 160 চেণ্টিমিটাৰ, ফিমেলৰ কাৰণে 150 চেণ্টিমিটাৰ, ST হিলছ, ST প্লেনৰ কাৰণে 158 আৰু 147.5 চেণ্টিমিটাৰলৈকে থাকিব লাগিব। চেষ্ট এইবোৰ দিয়া আছে। আপোনালোকে ভালদৰে এডভাৰটাইজমেণ্টখন চাই ল'ব, কি লাগে কি নালাগে, আৰু মই আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম লিংকটো, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি চাব পাৰিব। কি লাগিব, এক্সচেঞ্জ বা ডেট অফ বাৰ্থ, আধাৰ কাৰ্ড, এইবোৰ যি লাগিব, আৰু সেইবোৰ আপোনালোকে চাই ল'ব। গতিকে এনেকুৱা ইনফৰমেশ্যন ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।